জুবিন দাক নানিলে যিহেতু আমাৰ যোৰহাটলৈ, সেইকাৰণে মই ওলাইছোঁ সোণাপুৰলৈ। ত্ৰিশুলত বাছ বুক হৈ গ'ল আৰু গাইজ ফাইনেলি বাছত বহি গৈ আছোঁ। গুড মৰ্ণিং ফ্ৰম সোণাপুৰ। মৰ্ণিং 6টাতো পূৰা মানুহ এয়া উপস্থিত হ'লোহি জুবিন দাৰ সমাধি স্থানত। অসমবাসীৰ কিমান মৰম তেওঁৰ প্ৰতি চাওক। নিজে নিজে সকলোৱে অংকন কৰি আনিছে। বিশ্ব দৰবাৰত আমাক চিনাকি কৰাই দিছিল জুবিন দাই, আৰু হাজাৰ হাজাৰ গান দি থৈ গৈছে আমাক। জুবিন দাৰ ন্যায় পোৱা নাই। আৰু অসমৰ CM ছাৰ বহুত পাৱাৰফুল, ষ্ট্ৰং। তেওঁ অতি সোনকালে ন্যায় দিব আমাৰ জুবিন দাক। আমি আশাবাদী অসমৰ ৰাইজ। জুবিন দা যে নাই, এয়া যেন সপোন সপোন, আজিও সপোন সপোন লাগিছে। চাকি লৈ লৈছোঁ আৰু এইফালে ধূপ লৈ লৈছোঁ। এগছি চাকি আৰু ধূপ জ্বলোৱা হ'ল, তেওঁ যাতে আত্মাই চিৰশান্তি লাভ কৰে। যিহেতু নাহৰ ভাল পায়, এইবিলাক নাহৰ পুলি ৰুইছে। মই বৰ্তমান আছোঁহি বৰুৱা চাৰিআলিত, আৰু এটা ছাইডত চাওক জুবিন দা ফটো বহুত ধুনীয়াকৈ অংকন কৰিছে। জুবিন দাৰ ফটো অংকন কৰিছে আমাৰ মৰমৰ, সকলো মৰমৰ জুবিন দাক। মানে চাওক নামকেইটা মই ধুনীয়াকৈ দেখাই দিছোঁ। আৰু মই আছোঁ বৰ্তমান বৰুৱা চাৰিআলিত, পূৰা ওলাই মেলি ঘৰৰ পৰা ওলাই আহিছোঁ। যিহেতু জুবিন দাৰ কাৰণে বহুত আমি চেষ্টা কৰিছিলোঁ। জুবিন দাক যিহেতু আমি যোৰহাটলৈ আনিব নোৱাৰিলোঁ, কাৰণ তেওঁলোকৰ পৰিয়ালে তাতে বিচাৰিলে সোণাপুৰতে। জুবিন দাক নানিলে যিহেতু আমাৰ যোৰহাটলৈ, সেইকাৰণে মই ওলাইছোঁ সোণাপুৰলৈ। জুবিন দাৰ শেষ য'ত স্থান, সমাধি স্থান, তালৈ ওলাইছোঁ। আৰু ইয়াৰ যোৰহাটৰ পৰা ওলাইছোঁ। এয়া চাওক আমাৰ জুবিন দা, এইফালে বেনাৰ লাগিয়ে আছে চাওক, যোৰহাটৰ মৰম। যিহেতু জুবিন দাৰ লাষ্ট মুখখনো চাবলৈ নাপালোঁ, সেইকাৰণে ভাবিছোঁ মই এইবাৰ গুৱাহাটীলৈ নিজে যাওঁ, সমাধি স্থানলৈ যাওঁ আৰু দেখুৱাম তাৰ পৰিৱেশ। ত্ৰিশুলত বাছ বুক হৈ গ'ল, লাষ্ট বাছ 10:30 বজাত লিখিছে, 10:30 বাজি গ'ল এতিয়া। গৈ আছোঁ। ফাইনেলি আহি গ'ল বাছ। আৰু গাইজ ফাইনেলি বাছত বহি গৈ আছোঁ। গুড মৰ্ণিং ফ্ৰম সোণাপুৰ। তাহলে চাওঁ সোণাপুৰ পাই গ'লোহি। এইফালে হৈছে যোৰহাট আৰু এইফালে গুৱাহাটী। যোৰহাট গুৱাহাটীৰ মাজতে আছে। এইফালে আহিলে ৰাস্তা কিনাৰতে দেখিবই জুবিন দাৰ, এইফালে পূৰা গাড়ী অহা যোৱা কৰি থাকে। এইফালে চাকি লৈ লৈছোঁ আৰু এইফালে ধূপ লৈ লৈছোঁ। যাম এতিয়া সমাধি স্থান। গাইজ ফাইনেলি পাই গ'লোহি। পাই গ'লোহি জুবিন দাৰ সমাধি স্থান। দেখিছে নহয়, ৰাতিপুৱা 6টা বজাতো বহুত মানুহ। মৰ্ণিং 6টাতো পূৰা মানুহ চাওক। আৰু ফাইনেলি উপস্থিত হ'লোহি জুবিন দাৰ সমাধি স্থানত, আৰু এতিয়া ওচৰলৈ গৈ আছোঁ। আৰু মই গাইজ উপস্থিত হ'লোহি জুবিন দাৰ সমাধি স্থানত। এয়া চাওক, জুবিন দাৰ মৰম ভাল পোৱা সকলো ইয়াতে আছে। অসমবাসীৰ কিমান মৰম তেওঁৰ প্ৰতি চাওক। নিজে নিজে সকলোৱে অংকন কৰি আনিছে চাওক। এইফালে জুবিন দাৰ ফটো, শ্ৰদ্ধাঞ্জলি, জয় জুবিন দা।
এটা কথা মনত বহুত দুখ লাগিছে। আজি 20 দিন প্ৰায় এমাহে হ'ব হ'ল জুবিন দাক ন্যায় পোৱা নাই। জুবিন দাই আমাৰ কাৰণে কৰা নাছিলে কি? বিশ্ব দৰবাৰত আমাক চিনাকি কৰাই দিছিল জুবিন দাই, আৰু হাজাৰ হাজাৰ গান আমাৰ কাৰণে লিখি নিজে গাই দি থৈ গৈছে আমাক, আৰু বহুত চিনেমা দি থৈ গৈছে। আমিহে জুবিন দাৰ প্ৰতি একো কৰিব পৰা নাই। বহুত দুখ লাগিছে এইটো কাৰণে মনটো। আৰু অসমৰ CM ছাৰ বহুত পাৱাৰফুল ষ্ট্ৰং CM ছাৰ, তেওঁ অতি সোনকালে ন্যায় দিব আমাৰ জুবিন দাক। আমি আশাবাদী অসমৰ ৰাইজ। জুবিন দা যে নাই এয়া যেন সপোন আজিও সপোন লাগিছে, কাৰণ আৰু তেওঁ গান শুনিয়ে আমি ডাঙৰ হোৱা। চাওক এয়া ৰাতিপুৱাই তেওঁৰ প্ৰতি থকা মৰম। এগছি চাকি আৰু ধূপ জ্বলোৱা হ'ল, তেওঁ যাতে আত্মাই চিৰশান্তি লাভ কৰে। এইফালৰ পৰা যাওঁতে আহোঁতে চব মানুহ ৰখি গৈছে তেওঁৰ কাৰণে, মৰমৰ জুবিন দাৰ কাৰণে। যিহেতু নাহৰ ভাল পায়, এইবিলাক নাহৰ পুলি ৰুইছে। চব ৰাস্তালৈকে চব নাহৰ পুলি, চব নাহৰ। জুবিন দা যিহেতু বহুত সোনকালে আমাৰ মাজৰ পৰা গুচি গ'ল, আৰু বহুত আছিলে চিনেমা আছিলে, গান আছিলে নতুন নতুন, আৰু কি কৰিব বিধিৰে বিধান। এয়া চাওক পুৰা চাকি বন্তি জ্বলাই আছে এইফালে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যিহেতু যোৰহাটৰ পৰা আহিছোঁ, আকৌ এতিয়া যাবগৈ লাগিব সোণাপুৰ টু যোৰহাট। ইয়াৰ পৰা জুবিন দাৰ ওচৰৰ পৰা বিদায় লৈছোঁ। জুবিন দা যাতে সদায় অমৰ হৈ ৰয় আমাৰ মাজত।